বিলাসীপাৰা কেএম লিটিল ফ্লাৱাৰ হাইস্কুলত শিক্ষাৰ্থীৰ 6মহীয়া শিক্ষাৰ মূল্যাংকন আৰম্ভ। শিক্ষা আৰু শিক্ষাৰ্থীৰ মান নিৰ্ণয় কৰিবলৈ প্ৰতিবছৰে প্ৰাইভেট ইংলিছ স্কুল কেএম লিটিল ফ্লাৱাৰ হাইস্কুলত 6 মাহত শিক্ষাৰ্থীৰ মাজত কেইবাটাও বিষয়ক লৈ শিক্ষাৰ্থীসকল কিদৰে আগবাঢ়িছে তাৰ তত্ত্বাৱধান লোৱা হয়। এইবেলিও আজিৰে পৰা স্কুলখনত নাৰ্চাৰীৰ পৰা অষ্টম শ্ৰেণী আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত শিক্ষাৰ্থীসকল কিদৰে আগবাঢ়িছে তাৰ মূল্যাংকন কৰিবলৈ কনফাৰেন্স আৰম্ভ হৈছে বুলি স্কুলখনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুভাষ চন্দ্ৰ সাহাই জানিবলৈ দিছে। বিভিন্ন শ্ৰেণীৰ প্ৰায় 175 সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে স্কুলখনত ছাত্ৰ-ছাত্ৰীৰ বেণ্ড বজোৱা দল, স্কাউট গাইড, সমবেত সংগীত আৰু পৰীক্ষাৰ ফলাফল প্ৰতিবছৰে উন্নতকৰণৰ চখলা বগাই অভিভাৱকসকলৰ বিশ্বাস যোগাই আহিছে বুলি অভিভাৱকসকলে জানিবলৈ দিয়ে। আনকি শৈক্ষিক ক্ষেত্ৰত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলেও শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰতি সন্তুষ্ট বুলি মতামত আগবঢ়ায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। SLC ষ্টুডেণ্টছ লিড কনফাৰেন্স, এইটোৰ জৰিয়তে আমি আমাৰ যিখিনি আমাৰ 6 মাহৰ যিখিনি আমাৰ ইয়াতে টিচিং দিয়া হৈছিল তাৰ ওপৰত এইটো মানে এটা বেছিক এটা আমাৰ এক্সাম বুলি কয়, সিহঁতে কিমানখিনি শিকিছে তাৰ ওপৰত ডিপেণ্ড কৰি আমি এই কনফাৰেন্সখন আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ। ইয়াতে গোটেইখিনি ষ্টুডেণ্টে আমাৰ ইয়াতে মানে সহযোগ কৰিছে আৰু প্ৰত্যেকটো মেথ যি ক্লাছত মেথ আছে, EVS আছে, ছায়েন্স আছে, কম্পিউটাৰ আছে, গোটেইখিনিতে সিহঁতে আমি ইয়াতে গ্ৰুপ বনাই দিছোঁ। গ্ৰুপ হিচাপে সিহঁতে এই কামখিনি নিয়াৰিকৈ কৰিছে। আমি এনে জাজ কৰিছোঁ, আমাৰ বাহিৰৰ পৰা মানুহ আহিছে, সিহঁতে জাজ কৰিছে, সিহঁতৰ মতে সিহঁতক আমি ইয়াতে থেংকছ দিওঁ। এই কনফাৰেন্সখন অনুষ্ঠিত হৈছে। এইটো মুখ্য অতিথি কোন আছিলে ইয়াত? মণ্ডল ছাৰ, শ্যাম মণ্ডল। হয়। SLC প্ৰগ্ৰাম এইটো আমাৰ এই 6 মান্থৰ যিটো আমাৰ ষ্টাডি হ'ল, এইটো কিমানদৰে ইহঁতে ষ্টুডেণ্ট আগবাঢ়িছে এইটোৰ এটা ডিছপ্লে ইয়াত দিয়া হৈছে। কনফাৰেন্স কৰা হৈছে এইটো ষ্টুডেণ্ট লিড কনফাৰেন্সটো। আৰু আমাৰ 9-10 চেবাৰ প্ৰগ্ৰাম চলি আছে। এইটো কি ফাৰ্ষ্ট ছেকেণ্ড হ'ব নেকি? এইটো নহয়, এইটো আমাৰ এভৰি ইয়াৰ হৈ থাকে। ষ্টুডেণ্টৰ এক্টিভিটিছবিলাক আমি কেনেকৈ হৈ আছে এইটো গাৰ্জেনক আমি ডিছপ্লে কৰোঁ। টিচাৰবিলাক হেল্প কৰিছে, ষ্টুডেণ্টবিলাক হেল্প কৰিছে, ষ্টুডেণ্টবিলাকে কৰিছে আৰু কি। গাৰ্জেনক মেছেজ আমি কেনেকৈ দিওঁ আৰু কি, এইটো গাৰ্জেনবিলাক চাব, বস্তুবিলাক চাইছে, ইহঁতৰ ষ্টুডেণ্ট কেনেকৈ ডেভেলপ হৈছে, ইহঁতে গম পাইছে আৰু কি বস্তুবিলাক। আশা কৰোঁ যে লিডটো যে এটা বেয়া বস্তু নহয়, এইটো প্ৰমাণিত হৈ গ'ল আৰু। This program also organized by the school. So this year also organized the same program. This is an educational program. Actually, this is an educational program. This is a program organized by the school, especially to look after the students, how much they acquire knowledge, how much they gain knowledge in the classes. This is showed by the students, and they are judged, they are seen by the specially invited guests and the guardians. Especially the guardians individually judge them, how much they acquired skill, and present all the topics they are given, and they also choose. These topics has been explained individually in front of the guardians. So this is the way we organized such a wonderful program, and I think this is a great platform the students are getting. So with this and through this, the students hope they can gain so much knowledge, and they can show their hidden inside potential. So this much we tried by the schools.